নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এটি আধ্যাত্মিক তথা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। কোৱা হয় যে পবিত্ৰ শ্ৰদ্ধা আৰু শুদ্ধ হৃদয়েৰে কৰা মনোকামনা পূৰ্ণ হোৱাটো সিমানেই নিশ্চিত যেনেদৰে সূৰ্য উদয় হোৱাটো নিশ্চিত। মহত্ব এইটো কথাৰ নহয় যে আপোনাৰ মনোকামনা কি, মহত্ব এইটো কথাতহে আছে যে আপুনি যি মনোকামনাৰে ভগৱানক প্ৰাৰ্থনা কৰিছে সেই মনোকামনাৰ বাবে ভগৱানৰ ওপৰত আপোনাৰ কিমান গভীৰ বিশ্বাস আছে, আপোনাৰ ভক্তি কিমান সঁচা আৰু আপোনাৰ ভিতৰত কিমান ধৈৰ্য আছে। যিদৰে পৰিয়ালটো সুচাৰুৰূপে পালন কৰিবলৈ প্ৰতিদিন কাম কৰিব লাগে, ঠিক সেইদৰে ঈশ্বৰৰ ভক্তি কৰিবলৈও মানুহে কাম কৰিবলগীয়া হয়। সেইটো হৈছে নিৰন্তৰভাৱে ভগৱানৰ ধ্যান কৰা আৰু তেওঁৰ ওপৰত প্ৰতিদিন বিশ্বাস ৰখা। যি ব্যক্তিৰ মনোকামনা পূৰণ নহয় তাৰ পিছৰ সকলোতকৈ ডাঙৰ কাৰণ হৈছে ভগৱানৰ ওপৰত তেওঁৰ অটুট বিশ্বাস নথকা আৰু ধৈৰ্য নথকা। যাৰ ভগৱানৰ ওপৰত অটুট বিশ্বাস থাকে, যি সদায় ধৈৰ্য ৰাখে, তেনে ব্যক্তি ঈশ্বৰৰ প্ৰিয় পাত্ৰ হৈ থাকে আৰু দেৰিকৈ হলেও ঈশ্বৰৰ দ্বাৰা মনোকামনা পূৰ্ণ হয়। এনে ভক্তক ভগৱানে প্ৰতিটো মনোকামনা পূৰণ কৰে। যেতিয়া আপোনাৰ মনোকামনা পূৰণ হবলৈ ধৰে তেতিয়া আপোনাৰ ভগৱানৰ ওপৰত বিশ্বাস দুগুণে বাঢ়ি যায়। ইমান বিশ্বাস কিজানি আপুনি আগতে অনুভৱেই কৰা নাছিল। তেনে সময়ত আপোনাৰ মন বহুত ভাল চিন্তাৰে ভৰি পৰিব। আপোনাৰ মন ভগৱানৰ কাষলৈ আৰু আগবাঢ়ি যাব। আপুনি বাৰে বাৰে অনুভৱ কৰিব যে আপোনাৰ লগত কিবা ভাল হবলৈ গৈ আছে। আপোনাৰ মনে বাৰে বাৰে ভগৱানক মনত পেলাব। মনটোৱে এইটোৱে কব যে মোৰ ভগৱানৰ ওপৰত বহুত বিশ্বাস আছে, তেওঁ মোৰ কথা নিশ্চয় শুনিব। যেতিয়া আপোনাৰ ভগৱানৰ ওপৰত বিশ্বাস বেছিকৈ বাঢ়িবলৈ ধৰে তেতিয়া বুজি লব যে আপোনাৰ মনোকামনা পূৰ্ণ হবলৈ গৈ আছে। আপুনি আপোনাৰ লগত সদায় এটা পজিটিভ শক্তি অনুভৱ কৰিব। যিদৰে ভাল সময় অহাৰ আগে আগে ভগৱানে আমাক কিছুমান সংকেত দিয়ে আৰু আমি অনুভৱ কৰো আমাৰ ভাল সময় বহুত সোনকালে আহিব। যিদৰে আপোনাৰ কোনো মনোকামনা পূৰ্ণ হবলৈ ধৰে তেতিয়া আপুনি আপোনাৰ মাজত এটা পজিটিভ শক্তি অনুভৱ কৰে। মোৰ লগত কিবা এটা ভাল হবলৈ গৈ আছে, যি মই বিচাৰো সেয়া মই অতি সোনকালেই লাভ কৰিম। আপোনাৰ ভিতৰৰ ঋণাত্মক চিন্তাবোৰ শেষ হবলৈ ধৰিব। আপুনি কেৱল ভাল ভাল আৰু পজিটিভ কথাহে ভাবিবলৈ ধৰিব। একেবাৰে শেষৰ আৰু মহত্বপূৰ্ণ সংকেতটো হৈছে আপোনাৰ যিখিনি মনোকামনা আছে সেইখিনি সফল হোৱাত যিমান বাধাৰ সন্মুখীন হৈছে সেইখিনি দূৰ হবলৈ ধৰে। বহুবাৰ আমাৰ মনোকামনা সেইবাবে পূৰ হবলৈ নাপায় আৰু পূৰণ হলেও বহুত সময় লাগে, কিয়নো আমাৰ জীৱনত বাধা এনেকুৱা আহি যায় যি আমি বিচাৰো সেয়া আমি নাপাওঁ। যেতিয়া আপোনাৰ লগত ভগৱান থাকিব, আপুনি ভগৱানক বিশ্বাস কৰিব, ভক্তি কৰিব, তেতিয়া আপোনাৰ আশা মনোকামনাত অহা বাধাখিনি নাইকিয়া হ'ব। যদি আপুনি এই তিনিটা সংকেত লাভ কৰে তেনেহলে ভগৱানক ধন্যবাদ দিয়ক, কিয়নো তেওঁৰ কৃপাৰ দ্বাৰাই আপোনাৰ মনোকামনা পূৰ্ণ হবলৈ ধৰে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে এটা লাইক আৰু কমেন্ট কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলো। ধন্যবাদ।